গাইজ কি খবৰ আশা কৰোঁ সকলো ভালে আছে। আজি আমি এটা ভিডিঅ' সকলো গৈছে আমাৰ আজি বনাইছোঁ মই কলডিলৰ এটা ৰেচিপি। আপোনালোকক দেখাই যাবলৈ কেনেকৈ বনাইছোঁ। ইয়াত দেখিছে জিৰা লৈ লৈছোঁ আৰু এয়া পিঁয়াজ আৰু বিলাহী আৰু এয়া হ'ল আদা নহৰু আৰু অকণমান জলকীয়া কাটি লৈছোঁ। তো মই যেকে বিনা কম মছলাত বনাম, একে মছলাই নিদিম আজি। তো কেতিয়াবা দেখাম মছলা দি পেলাই কেনেকৈ এটা বনাই, সেইটো ৰেচিপি মই কেতিয়াবা বেলেগ দিনা দিম। আজি একে কম মছলা নহয়, মছলা নিদিয়াকৈ বনাই আজি দেখাই আছোঁ মোৰ ৰেচিপিটো কেনেকৈ বনাই খাব পাৰিব। কলডিল বেমাৰীবিলাকৰ কাৰণে বহুত ভাল, এনেকৈ খাব পাৰে তেওঁলোকেও। তো দেখিছে এতিয়া কেৰাহী গৰম হৈ গ'ল আৰু সেই কেৰাহীটোত অকণমান দি দিলোঁ জিৰাখিনি যি থৈছিলোঁ ধুনীয়াকৈ জিৰাখিনি ৰঙা অহালৈকে দি দিলোঁ মই এতিয়া পিঁয়াজখিনি, আৰু পিঁয়াজখিনি অকণমান ৰঙাচোৱা হোৱালৈকে অকণমান সেয়া দেখিছেনে ধুনীয়া এটা কালাৰ আহি গ'ল। আৰু তাৰপিছতে আৰু ইয়াত এতিয়া দি দিলোঁ কলডিলখিনি আৰু ধুনীয়া কৰি তাত ঢালি দিলোঁ যি আদা নহৰু কুটি থৈছিলোঁ অলপমান সেয়া দি দিছোঁ। আৰু তাতে দি দিছোঁ ৰেড চিলি পাউডাৰ 1 চামুচ আৰু তাত দি দিলোঁ অকণমান হালধি পাউডাৰ আৰু দি দিলোঁ সোৱাদ অনুসাৰে নিমখ। ধুনীয়াকৈ দি গোটেইখিনি বস্তু দি অলপ সময় মই এইখিনি লৰাই থাকিম। তাৰপিছত অলপ সময় এতিয়া মই এইখিনি ঢাকি পেলাই থৈ দিম 10 মিনিট। তাৰপিছত আকৌ দেখাই আছোঁ। দি দিলোঁ অলপমান জলকীয়া যি কাটি থৈছিলোঁ, চাকি ধুনীয়া এটা ফ্ৰাই হৈ আছে। এতিয়া মই ইয়াত দি দিম যি কাটি থৈছিলোঁ বিলাহীখিনি, সেইখিনি মই ইয়াত এড কৰি দিম আৰু বিলাহীখিনি দি ধুনীয়াকৈ মই এইখিনি এটা ফ্ৰাই কৰি থাকিম। কেতিয়াবা ফ্ৰাই হৈ আছে, কেতিয়াবা মই এদিন দেখাম ভাল কৰি আলু বইল কৰি আৰু তাত কি দি ধুনীয়াকৈ এটা মছলা দি টাইপৰ এটা চব্জি বনাব পাৰে কলডিলৰ। কিন্তু আজি একেবাৰে কম মছলা বনাইছোঁ, যিহেতু আজি এনেকুৱা চব্জিও প্ৰায়ভাগে খাব পাৰে, বেমাৰীবিলাকো খাব পাৰে। কেতিয়াবা মছলা একেবাৰে নাই ব্যৱহাৰ কৰা নাই। দেখিছোঁ মানে ফ্ৰাই হৈ গৈছে। তেতিয়া মই দি দিম পানীখিনি দি মই ধুনীয়াকৈ এটা উতল আহিবলৈ দিম। সেয়া দিছিলে কি ধুনীয়া উতলি গৈছে। এই সকলোৱে খাব পাৰিব কেতিয়াবা এটা বনাই এটা মই মানে বিনা মছলাৰ কলডিলৰ চব্জি। তেনেকুৱা ৰেচিপিটো জনাব। যদি ভাল লাগে এটা লাইক এটা কমেণ্ট কৰি দিব। বাই বাই।